নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব ৰাহুলে কেইটামান ল'ৰাৰ লগত মাৰপিট কৰিব আৰু সেই কথাটো দুবৰীয়ে গম পাই অনুৰ ওচৰলৈ গৈ ৰাহুল দাদা এনেকুৱাহে নেকি বুলি অনুক সুধিব। আৰু তেতিয়া অনুৱে ৰাহুল দাদা কিন্তু এনেকুৱা নহয় দেই, কেইদিনমানৰ পৰাহে সি অচহুৱা ব্যৱহাৰ কৰি আছে আৰু যেতিয়াৰ পৰা তোৰ বিয়াৰ কথাটো গম পাইছে সি বাৰু কেনেবাকৈ তোক ভাল পাই পেলাইছিল নেকি বুলি দুবৰীক সুধিব। এতিয়া বাৰু দুবৰীয়ে অনুক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। আজিৰ খণ্ডত ৰাহুলে কাজিয়া পেচাল কৰি ঘৰলৈ যোৱাৰ পিছত মাকৰ বহুত খং উঠিব আৰু মাকে যিটো বয়সত এইবোৰ কাম কৰিব লাগিছিলে তেতিয়াতো এইবোৰ কাম নকৰিলি, এতিয়া বুঢ়া বয়সত কাজিয়া পেচাল কৰি দেউতাৰ নামটো ডুবাইছ বুলি ৰাহুলক বহুত গালি পাৰিব। এতিয়া বাৰু ৰাহুলে মাকক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।